Welcome to the channel. আজি আমি আৰু এটা নতুন ভিডিও দিম ম্যাথছৰ এমসিকিউ প্লেলিষ্ট মই তোমালোকক দি আছো তোমালোকে হয়তো ফলো কৰি আছে আই হোপ আজি মই চেপ্টাৰ নাম্বাৰ তোমালোকক 8 টো দিম তো ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো ঠিক আছে বহুতে ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো টান পোৱা ট্ৰিগোনোমেট্ৰি ইমান বেছি টান নহয় মই এটো পঢ়াইছো মোৰ যিমান দূৰ মনত আছে তোমালোকে মোৰ প্লেলিষ্ট বিলাক চেক কৰি চাবাচোন মই ডেসক্ৰিপচনত দি থম পঢ়া ভিডিও পাবা তাতে আৰু সেকেন্ড কথা ট্ৰিগোনোমেট্ৰি ভ্যালু বিলাক মনত ৰাখা কিছুমান শৰ্টকাট আছে মই আমনতে কৈ থম যেনেকৈ tan 30 ডিগ্ৰী sin 30 ডিগ্ৰী এখন এটা শৰ্টকাট আছে শৰ্টকাটটো আদি আৰামত মনত থাকে ৰাখে মানে ভ্যালু বিলাক হে ভিডিওটো মই ডেসক্ৰিপচনত পাইলে দি থৈ দিম বা মই তোমালোকৰ 10 ৰ WhatsApp গ্ৰুপতো দি দিম হে ভিডিওটো চাই লবাচোন এবাৰ আৰু বাকি সায়েন্সৰ তেনেকে প্লেলিষ্ট দিয়া আছে এমসিকিউ তোমালোকে চাব বিচাৰিলে চাব পাৰা আমি এটা বেছি দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো সো আমি কোৱেশ্চনো কৰি যাম তাৰ লগে লগে আমি থিওৰি বস্তুখিনিও পঢ়ি যাম যাতে আমাৰ গুটেখিনি কভাৰ আপ হৈ যায় প্ৰথম আছে সোৱা 8 cos x square minus 8 cot square ৰ ভ্যালু লাগে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব এমসিকিউ সেম কিছুমান টাইপৰে আহি থাকে মানে সো আমি ইয়াত কি কৰিম এনেকুৱা টাইপৰ প্ৰশ্ন আহিলে এটোৰ আগতো 8 আছে এটোৰ আগতো 8 আছে আমি 8 টো কমন লৈ ললো থাকিল কিমান cos x square a minus cot square a এটা আমি প্ৰত্যেকটো কোৱেশ্চনৰ কোৰতে এটা নতুন ফৰ্মুলা শিকি যাম আমি এটা ফৰ্মুলা জানো বাজ কোনবাই যদি না জানা 1 plus cot square equal to cos x square a মনত ৰাখিবা যদি না জানা এতিয়া ইয়াত আছে cosec minus cot cosec square a minus cot square a গতিকে মই যদি এটো এফালে লৈ যাম কি হ'ব cosec square a minus cot square a এফালে কিমান থাকিল 1 গতিকে ইয়াত আমি কি লিখিম 8 into এটো জায়গাত কি হ'ব 1 আনসাৰ আহিব 8 নেক্সট কোৱেশ্চন যদি √3 cos a = sin a হয় তেনে হলে tan a ভ্যালু উলিবা আমাক কি কৈছে √3 cos a = sin a আমাক লাগে tan a এর ভ্যালু আমি কি জানো tan a মানে কি হয় sin by cos sin a by cos a ঠিক আছে গতিকে আমি এই কোৱেশ্চনটোত আমি sin divided by cos আনিব চেষ্টা কৰিম তাৰ মানে কি এই cos a টো sin a তলত লৈ যাম তেতিয়া কি হ'ব √3 = sin a by cos a to tan a যে tan a ভ্যালু কিমান হ'ব √3 নেক্সট 9 divided by cos square a 9 divided by cot square এনেকুৱা কোৱেশ্চন কেনেকৈ কৰিবা চা আমি 9 টো কমন ললো তেতিয়া কিমান থাকিব ইয়াত 1 divided by cos square a minus 1 divided by cot square a তাৰ পিছত কেনেকৈ কৰিম 9 টো কমন আছে 1 divided by cos square a মানে কি 1 by cos a মানে কি হয় ন 1 by cos x মানে cos a মানে কি হয় sec a আই হোপ তোমালোকৰ মনত আছে আৰু 1 by cot a মানে কি হয় tan a গতিকে 1 by cos square a মানে cos এর ওপৰত স্কয়াৰ আছে গতিকে কি হ'ব এটো আমি মই আৰু এটা স্টেপ লিখি দিছো তোমালোকে বুজিবৰ কাৰণে 1 by cos a whole square minus 1 by cot a whole square গতিকে এটো কৰিলে 9 1 by cos a মানে sec a তো sec square a minus 1 by cot a মানে tan a তো এটো কি হ'ব tan square a হল এটা আৰু এটা ফৰ্মুলা আছে আমি কোৱেশ্চন যিমানে কৰিবা ট্ৰিগোনোমেট্ৰি সিমানে নতুন নতুন ফৰ্মুলা শিকি গৈ থাকিবা চাবাচোন আমি এটা আৰু এটা ফৰ্মুলা জানো 1 plus tan square a equal to sec square a tan square টো যদি এফালে লৈ যাম কি হ'ব sec square a minus tan square a equal to 1 গতিকে sec square minus tan square মানে 1 9 into 1 9 next question 4 divided by sin 24 into sin 23 divided by cos 67 cosec 47 divided by sec 43 এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে চাবা ফাৰ্স্ট চাবা sin আৰু cos দুটা বেলেগ বেলেগ আছে যেতিয়া বেলেগ বেলেগ থাকে তোমালোকে চাবা এটো আৰু এটো যোগ কৰিলে বা কিবা যদি পূৰণ হৈ থাকে পূৰণৰ ক্ষেত্ৰত দুইটা যোগ কৰিলে 90 হয় নে নহয় হেতু চাবা 90 হয় নে নহয় 23 আৰু 67 যোগ কৰি চোৱা সাইডত 90 ওলাব 47 আৰু 43 সাইডত যোগ কৰি চোৱা 90 ওলাব এটো প্ৰশ্ন কিয় দিছে আমি তিনটা ফৰ্মুলা আছে এটা হল sin 90 ডিগ্ৰী minus a মানে cos a হয় মন ৰাখিবা ঠিক তেনেকৈ cos 90 ডিগ্ৰী minus a মানে sin a হয় হল এটো cos আৰু sin ৰ ক্ষেত্ৰত হা sin 90 minus a মানে cos a cos 90 minus a মানে sin নেক্সট cosec আৰু sec ৰো আছে cosec 90 minus a মানে sec a আৰু sec 90 minus a মানে cosec a হল নেক্সট tan ৰো আছে tan ৰ ক্ষেত্ৰত tan 90 minus a মানে cot a cot
90 minus a মানে 10a মই ভিডিওটো যাতে 0 পৰা কৈছো আৰু সবে না জানিব পাৰে ন 4 into সো আমি কি কৰিম sin 23 ডিগ্ৰী টো আমি এনেকৈ লিখি দিম sin 23 90 minus ৰ লিখিবা 90 পৰা কিমান বিয়োগ কৰিলে 23 হ'ব এই তলৰটো বিয়োগ কৰিলে ওলাব 90 minus 90 degree minus 67 degree divided by cos 67 degree plus ঠিক আছে 3 উপৰত cosec তো আমি এনেকৈ লিখিম cosec 47 মানে 90 degree minus কিমান হয় 43 divided by sec 43 minus 7 sin 90 minus theta মানে sin 90 minus a মানে কি হয় cos a তো তাৰ মানে cos 67 তলটো cos 67 কাটা যাব plus 3 into ঠিক তেনেকৈ cosec 90 minus a মানে sec a তলটো sec minus 7 কাটা গল এ 4 3 7 minus 7 answer আহিব 0 next question 1035 1060 1055 1030 এনেকুৱা ধৰণৰ প্ৰশ্ন যদি ইনটু আহিলে কি কৰিবা জুন কেটাৰ ভ্যালু তোমালকে জানা যেনেকৈ আমি 1030 1045 1060 এবিলাকৰ ভ্যালু আমি জানো মুখস্থ থাকিব লাগিব পৰীক্ষাত আকৌ কৈছো যাৰ মুখস্থ নাই এটা শৰ্টকাট আছে টেবুলখন মুখস্থ ৰাখাৰ মই ভিডিও দি দিম যি কেটা তোমালকে জানা হেকেটা এক্সট্ৰাকে লিখা জুন কেটা নাজানা ভ্যালু দিছে হেকেটা এক্সট্ৰাকে লিখা গতিকে নাজানা ভ্যালু কি দিছে 1035 আমি নাজানো আৰু 1055 আমি নাজানো বাকি 1060 ভ্যালু জানো 1060 মানে কিমান হয় √3 1030 মানে কি হয় 1/√3 এটোটো কাটাই গল থাকিল কিমান 1035 into 1055 তো 1055 তো এনেকৈ লিখিব পাৰি 90 পৰা কিমান হ'ব এনেকুৱা প্ৰশ্নটো 90 হয় নে নহয় চাবা 35 আৰু 55 মানে 90 হয় টোটাল কৰিলে সো 55 মানে 90 minus 35 ডিগ্ৰী 1035 ডিগ্ৰী into 1090 minus theta মানে cot theta cot 35 degree 1035 degree into cot 35 মানে 1/10 cot মানে 1/10 হয় এটো কাটা গল आंसर আহিব 1 next sec a plus tan a 1 minus sin a ভ্যালু কিমান এটো লগত হলিছে এনেকুৱা প্ৰশ্ন আহিলে আমি কি কৰিম sum 1/cos a sec a মানে কি 1/cos a plus tan a মানে কি sin a/cos a 1 minus sin a এতিয়া ইয়াত cos a কমন উপৰ থাকিব 1 plus sin a আৰু পূৰণ হৈ আছে 1 minus sin a এতিয়াটো কি হ'ব তলত cos a plus b into a minus b তো কি হ'ব a square minus b square এটো হ'ব cos a divided by 1 minus sin square a এতিয়া সো এটা ফৰ্মুলা আছিল কি cos square a plus sin square a মানে 1 হয় সো sin square to এফালে লৈ গলে 1 minus sin square a equal to cos square a so 1 minus sin square a জায়গাত আমি কি লিখিব পাৰো cos square a তলত আছে cos a দে cos a ৰে cos square a কিমান যাব ওপৰ স্কয়াৰ আছে তো এটা থাকিব आंसर আহিব cos a মই স্পিডত কৰিছো উপায় নাই কাৰণ সব মই ডিটেইলছত হলো বুজাই দিব চেষ্টা কৰিছো sin 2a equal to 2 sin a কেতিয়া সত্য হয় এনেকুৱা প্ৰশ্ন যদি তোমালকে কৰি থাকিব নাজানা বা কৰিব টানপা জাস্ট কি কৰিবা উল্টা মেথড ইউজ কৰিবা গুটে কেটা ভ্যালু এবাৰ বহাই চাবা কোনটো ক্ষেত্ৰত খাতে প্ৰথম 0 টোই বহাই চাও এই জায়গাত 0 টো পুট কৰি চাও তেতিয়া কি হ'ব sin 2 into 0 মানে sin 0 ডিগ্ৰী sin 0 ডিগ্ৰী মানে 0 হয় আৰু এটো সাইডে সমান হয় না চাবা 2 into sin এই জায়গাত 0 বহাইছো 0 ডিগ্ৰী 2 into 0 0 ক্ষেত্ৰতে ওলাব ঠিক আছে এটো आंसर মানে গুটে কেটা ভ্যালু এবাৰ বহাই চাবা কোনটো आंसर কারেক্ট ওলাই এটো লিখিলে হল এটো প্ৰশ্ন চোৱা এটো কেনে কৰিবা নেক্সট আকৌ অলপ সেম টাইপৰ প্ৰশ্ন আছে 1065 divided by cos 25 এনেকুৱা থাকিলে কি চাম আমি 90 হয় নে নহয় যোগ কৰিলে আমি obviously 90 পালো 65 আৰু 25 যোগ কৰিলে 90 ওলাই সো ওপৰত আমি লিখিম 10 65 মানে 90 ডিগ্ৰী মাইনাস কিমান হ'ব 25 ডিগ্ৰী divided by তলত আছে cot 25 ডিগ্ৰী এতিয়া 10 90 minus theta মানে cot theta হয় cot 25 ডিগ্ৰী তলটো আছে cot 25 কাটা গল आंसर আহিব 1 next 9 10 square 16 minus 9 sec square 60 so 9 to যদি কমন লও 10 square 60 degree minus sec square 60 degree অলপ আগত কৰি আহিলো আমি কি পাইছিলো 10 square a minus sec square a যটো কৰিছিলো তেতিয়া 1 আহিছিল आंसर টো হয়নে
আচ্ছা উল্টা কৰি আছো এক মিনিট ফৰ্মুলা এনেকুৱা নাজানিলে জাস্ট ফৰ্মুলা লিখিলা আমি কি জানো 1 + 10 স্কয়াৰ a 1 + 10 স্কয়াৰ = sec স্কয়াৰ a সো এটো যদি এফালে লৈ যাও কি হ'ব sec স্কয়াৰ a - 10 স্কয়াৰ a = 1 ইয়াত আছে উল্টা 10 স্কয়াৰ - sec স্কয়াৰ গতিকে উল্টা কৰিলে কি হ'ব মাইনাস আহিব সো 9 * -1 তো -9 आंसर হেতু নেক্সট ওয়াজ sin a = cos 33 ডিগ্ৰী বঢ়িয়া প্ৰশ্ন দিছে a to 90 কে কম হয় sin a = cos 33 আমি কেনে a মান উলিয়াব দিছে এনেকুৱা প্ৰশ্ন আহিলে আমি দুইফালে সমান বনাম এফালে sin আছে এফালে cos আছে নহব দুইফালে আমি সেম ভ্যালু বনাম ঠিক আছে তো কেনেকে বনাম আমি জানো যে sin a = কি হয় cos 90 ডিগ্ৰী - a এটো হয় সো আমি sin a জায়গাত কি লিখিম cos 90 ডিগ্ৰী - a equal to এফালে কিমান আছে cos 33 ডিগ্ৰী হল therefore আমি কি পালো 90 ডিগ্ৰী - a এফালে কিমান আছে 33 বিকে মই যদি a ভ্যালু উলিয়াব লাগে এটো এফালে লৈ গলো কিয় লৈ গলো এফালে a আগত মাইনাস আছে এফালে আনিলে প্লাস হ'ব ইকুৱেল 33 টো এফালে লৈ গলো মাইনাস হৈ যাব তো a ভ্যালু কিমান হ'ব 90 পৰা 33 মাইনাস কৰা 0 10 - 3 7 ইয়াত 8 থাকিল 8 3 5 57 5 sec square b - 5 tan square b 5 টো যদি কমন ল sec square b - tan square b আমি কি জানো 1 + 10 square a জায়গা ধৰা b লিখিলে হল equal to sec square b তো tan square b টো এফালে লৈ গলো ইয়াত হেতুৱে দিছে - 10 square b কিমান হ'ব এফালে 1 থাকিল সো 5 into এটো জায়গাত আমি কিমান লিখিম এফালে 1 পাইছো মান লিবা cosec 31 ডিগ্ৰী - sec 59 ডিগ্ৰী সেম দুইটা যোগ কৰিলে 90 হয় आंसर 0 আহিব ইয়াৰ आंसर নেক্সট চোৱা sec 40 + tan 40 sec 40 - tan 40 সো এটো কেনেকুৱা টাইপত আছে সো a + b সেম আছে a + b ধৰা এটো ধৰা a to b a + b * a - b তো a + b * a - b মানে কি হয় a square - b square ইয়াত a আছে sec 40 সো তাৰ মানে sec square 40 ডিগ্ৰী মাইনাস b মানে আছে 10 square 40 ডিগ্ৰী আমি এটা কি পাইছো অলপ আগত কৰি আইছো 1 + 10 square a = sec square a so 10 square a টো এফালে লৈ গলে sec square a - 10 square a = 1 এটো ভ্যালু হ'ব 1 থিটাৰ কি মানৰ বাবে sin থিটা আৰু cos থিটা সমান হ'ব ঠিক আছে এটো তোমালোকে যদি নরমালি সো আমি কেনেকে মানে কৰা মেথডটো কৈছো ভ্যালু তোমালোকে চাব পাৰা তালিকা মতে ভ্যালু উলিয়াই কৰিব পাৰা কিন্তু কৰা মেথড কেনেকে কৰে জানানে sin থিটা = cos থিটা সো cos থিটা মানে কি sin 90 ডিগ্ৰী - থিটা sin 90 ডিগ্ৰী - থিটা মানে cos থিটা এটা দুইফালে যেটো sin হল দুইফালে সমান বনাই লম এটা এটো সমান হ'ব থিটা = 90 ডিগ্ৰী - থিটা থিটা টো এফালে লৈ আনিলে 2 থিটা = 90 ডিগ্ৰী সো থিটা মানে এংগল টো কিমান হ'ব 90 ডিগ্ৰী / 2 মানে 45 ডিগ্ৰী এটো হ'ব आंसर 45 ডিগ্ৰী sin আৰু cos সমান হয় 45 ডিগ্ৰী কিমান ভ্যালু হয় 1/√2 যদি x = a sin theta y = a cos theta তেন্তে x² + y² ভ্যালু গতিকে x² + y² x এর জায়গাত কি a sin theta whole square plus y মানে কিমান a cos theta whole square গতিকে স্কয়ার কৰিলে a square sin theta square মানে sin square theta plus a square cos square theta ইয়াৰ পা a square টো যদি কমন লওঁ কি হ'ব sin square theta plus cos square theta মানে a square into 1 equal to a square এটো হ'ব आंसर টো next tan a minus b equal to 1/√3 আমাক কৈছে a minus b ভ্যালু কিমান নরমালি মানে 10 এর ভিতর a minus b আছে সো 10 কিমান ডিগ্ৰী হলে 1/√3 হয় 10 এর ভিতর কিমান হলে 1/√3 হয় তালিকাখন মনত পেলোৱা কিমান হলে 30 হলে आंसर আহিব 30 মান ইজি যদি sin square equal to 9/16 আমাক কৈছে cos a ভ্যালু কিমান উলিয়াইছো sin square a equal to 9/16
sin square equal to 9/16 আমি কি জানো sin square a plus cos square a equal to 1 sin square মানে 9/16 plus cos square a equal to 1 ইয়াৰ পৰা যদি cos square a উলিয়াও কিমান হ'ব 1 minus 9/16 এটো কৰা লসাগু লৈ 16 এটা আহিব 16 minus 9 so 7/16 cos square a ইয়াৰ পৰা cos a কিমান আহিব root over 7/16 মানে তলৰ 16 root 7 divided by 4 আহিব 16 to square root কৰিলে 4 হয় next value cos 48 minus sin 42 degree উলিয়াব লাগে দুইটা যোগ কৰিলে 98 হয় 90 হয় 48 আৰু 42 যোগ কৰিলে 90 পাবা গতিকে আমি কি কৰিম cos 48 তো এনেকৈ লিখো cos 90 degree minus কিমান 48 কেনেকৈ পাম 42 minus কৰিলে পাম minus sin 42 ए cos 90 minus theta माने sin theta minus sin 42 degree equal to 0 next খুদিছে সোয়া sin a এর মান 0 এর পৰা 1 লৈ বাহে তোমালোকে তালিকাখন যে সোয়া sin a এর মান 0 এর পৰা 1 লৈকে গৈছে cos a এর মান 1 এর পৰা 0 লৈকে গৈছে কেনেকে cos 0 ডিগ্ৰী হলে 1 হয় আৰু লাষ্টত cos 90 হলে কিমান হয় 0 হয় সো 1 এর পৰা 0 লৈকে গৈছে tan a মান সদায় একতকৈ সৰু মানে কোনটো সত্য নহয় এটো খুদিছে কোনটো মানে কোনটো ভুল হেতু খুদিছে tan a মান সদায় একতকৈ সৰু হয় জানো tan 45 মানে 1 হয় হা আৰু tan 60 মানে √3 হয় √3 ভ্যালু তো একতকৈ ডাঙৰে হয় ন √3 ভ্যালু একত √3 1.71 কিবা আহে একতকৈ ডাঙৰে হয় কিন্তু এটো স্টেটমেন্ট ভুল the answer আহিব এটোৱে কোনটো ভুল হেতুৱে খুদিছে next sin square 30 minus cos square 30 কিমান হয় খুদিছে ভ্যালু পুট কৰিছো sin 30 মানে কিমান হয় half square minus cos 30 মানে কিমান হয় √3/2 √3/2 square আছে যেটো square so half square মানে 1 divided by 4 minus √3 2 square কৰিলে 3 তলত 2 2 square কৰিলে 4 এটো আহিব 4 উপৰত 1 minus 3 মানে -2 2 এ 4 কাটিলে 2 আৰু মাইনাস আছে সো minus half next sin square 25 plus sin square 65 degree কিমান হয় দুইটা যোগ কৰিলে 90 হয় ইয়াতো তুমি কি কৰিম প্ৰথম লিখিম sin square 25 এটো এনেকৈ থাকক ধৰ প্লাস এটো sin 65 whole square এটো এনেকৈ থাকিব sin 65 whole square sin 65 তো আমি এনেকৈ লিখিব পাৰো cos 90 degree minus 25 degree sorry sin to sin এ লাগিব ন sin 90 degree minus 25 degree whole square so sin 90 minus theta মানে কি হয় cos 25 whole square তাৰ মানে cos square 25 degree আৰু এফালে আছে sin square 25 so আমি ultimately পালো sin square 25 degree plus cos square 25 degree sin square theta plus cos square theta কিমান হয় आंसर 1 আহে হল হেতুৱে next root over 1 plus tan square theta আমি কি জানো 1 plus tan square theta ভ্যালু কিমান হয় sec square theta so এই গুটে square to square root কৰিলে square to আতৰি যাব থাকিব কি sec theta next sin square 30 minus cos square 30 অলপ আগত কৰি হলো মাইনাস আফা আহিছিলে যদি sin a equal to 3/5 cos a equal to 4/5 হয় আমাক কি কৈছে sin a 3/5 cos a 4/5 tan a উলিয়াব দিছে ইমান ইজি tan a মানে কি হয় sin a divided by cos a so sin a ভ্যালু কিমান আছে 3/5 cos a ভ্যালু কিমান আছে 4/5 5 5 কাটা গল থাকিব কি উপৰত 3 তলত 4 টু आंसर ঠিক আছে next value next question sorry tan 2a equal to cot a minus 18 আমাক a এর ভ্যালু উলিয়াব লাগে কেনেকৈ উলিয়াবা এফালে tan আছে এফালে cot আছে আমি কি জানো tan 90 minus theta মানে cot theta so মই এটো এনেকৈ কৰিব পাৰো আৰু আমি এটো জানো যে cot 90 minus theta মানে tan theta tan 2a আছে হা এটো আমি এনেকৈ লিখিব পাৰো cot 90 degree minus 2a হয় না cot 90 minus theta মানে এটো tan theta এটো কিয় লিখিছো কাৰণ এফালেও cot আছে এফালেও তেতিয়া cot বনাই লৈছো
আই হোপ তোমালোকে বুজি পাইছা ইয়াত চোৱা 10 আছে এফালে কত আছে আমি ইকুৱেল বনাব লাগিব তেতিয়াহে a এৰ ভ্যালু উলিয়াব পাৰিম ইকুৱেল বনাবলৈ এই 10 টো আমি কটত লিখি দিলো তেতিয়া এফালেও কট আহি গল আৰু এফালেও আহি গল তো কট আৰু কট দুইফালে আছে therefore 90 ডিগ্ৰী minus 2a equal to a minus 18 ডিগ্ৰী এতিয়া a কেটা একেলগে লিখো ইয়াত minus 2a আছে এফালে লৈ গলো কি হ'ব plus 2a a plus 2a ইয়াত minus 18 আছে এফালে লৈ গলে plus হ'ব so এটা হ'ব 3a equal to এফালে 108 ডিগ্ৰী so ইয়াৰ পৰা আমি যদি a এৰ ভ্যালু উলিয়াম কিমান হ'ব 3 ৰে কাটিলে 2 তাৰপিছত 26 ডিগ্ৰী 36 ভুল লিখিছে এক মিনিট 36 ডিগ্ৰী ঠিক আছে এটো আহিব এনসাৰটো নে ইমানে আছিল এমসিকিউ trigonometry chapter